হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা এভৰিডে মছলা দেশৰ সোৱাদ বিখ্যাত নাট্য ব্যক্তিত্ব ৰতন থিয়ামৰ দেহাৱসান মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে বিশ্বজুৰি খ্যাত মণিপুৰৰ নাট্য ব্যক্তিত্বগৰাকীৰ 1987 চনত সংগীত নাটক একাডেমি লাভ কৰিছিল থিয়ামে সাহিত্যাচাৰ্য নলবাৰী ৰত্ন বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ পৰলোক প্ৰাপ্তি নলবাৰীৰ বাসগৃহত 83 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল সাহিত্যিকগৰাকী অসমীয়া ভাষা সাহিত্য জগতৰ অপূৰণীয় ক্ষতি মহানগৰীৰ আদিংগিৰি সূৰ্য পাহাৰত সন্দেহজনক লোকৰ বসতি পাহাৰৰ মাটি কাটি সাজিছে ঘৰ মাদ্ৰাছা পাহাৰখনত নিত সন্দেহজনক লোক বাহৰ পতা লক্ষ্য কৰিছে স্থানীয় লোকে সন্দেহযুক্ত লোকসকলক উচ্ছেদ কৰি অঞ্চলটো বেদখল মুক্ত কৰাৰ দাবী বঙাইগাঁৱৰ সহকাৰী অভিযন্তা জোচিতা দাসৰ মৃত্যুৰ ঘটনা দুই অভিযন্তা আটক তদানীন্তন কাৰ্যবাহী অভিযন্তা দিনেশ শৰ্মা মেধিক আটক তদানীন্তন এছডিও আমিনুল ইছলামকো আটক ৰাজ্যত অব্যাহত আছে বাংলাদেশীৰ অবাধ অনুপ্ৰৱেশ এইবাৰ খোদ বাংলাদেশী নাগৰিকে স্বীকাৰ কৰিলে অবৈধ অনুপ্ৰৱেশৰ কথা বঙাইগাঁৱত 8 বাংলাদেশী আৰক্ষীক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে অনুপ্ৰৱেশৰ ভয়ংকৰ ছবি শৰ্মা চৰকাৰৰ ব্যাপক তৎপৰতাৰ পিছতো ৰোধ হোৱা নাই বাংলাদেশীৰ প্ৰব্ৰজন হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা এভৰিডে মছলা দেশৰ সোৱাদ নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী বিখ্যাত নাট্যশিল্পী ৰতন থিয়ামৰ দেহাৱসান মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ দেশৰ খ্যাতনামা নাট্য ব্যক্তিত্ব আছিল ৰতন থিয়াম আজি পুৱা শেষ নিশ্বাস ত্যাগ কৰে নাট্যশিল্পীগৰাকীয়ে 1987 চনত সংগীত নাটক একাডেমি লাভ কৰিছিল থিয়ামে 1989 চনত পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিল বিশিষ্ট নাট্যশিল্পীগৰাকীক অভিনেতা নাট্যকাৰ পৰিচালক চিত্ৰশিল্পী প্ৰসিদ্ধ সংগীতজ্ঞ আছিল থিয়াম ভাৰতৰ থিয়েটাৰ আন্দোলনৰ অন্যতম মহিৰুহ আছিল ৰতন থিয়াম 2013 চনৰ পৰা 2017 চনলৈ নেশ্যনেল স্কুল অফ ড্ৰামাৰ অধ্যক্ষ আছিল থিয়াম এনএছডিত যোগদান কৰাৰ পূৰ্বে সংগীত নাটক একাডেমিৰ উপ সঞ্চালক হিচাপেও কাম কৰিছিল বিশ্বজুৰি খ্যাত নাট্যশিল্পীগৰাকীয়ে 1987 চনৰ পৰা 1989 চনলৈকে নেশ্যনেল স্কুল অফ ড্ৰামাৰ সঞ্চালক হিচাপেও কাম কৰিছিল 1976 চনত মণিপুৰৰ ইম্ফলৰ বাহিৰৰ অঞ্চলত গঠন হোৱা কোৰাছ ৰেপাৰ্টিৰ থিয়েটাৰৰ প্ৰতিষ্ঠাপক পৰিচালক আছিল ৰতন থিয়াম 2013 চনত অসম বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডি.লিট লাভ কৰিছিল ৰতন থিয়ামে বিশ্বজুৰি খ্যাতি লাভ কৰিছিল ৰতন থিয়ামে বিখ্যাত নাট্যশিল্পী ৰতন থিয়ামৰ দেহাৱসানে এই মুহূৰ্তত শোকৰ ছাঁ পেলাইছে সাংস্কৃতিক জগতত এক অনবদ্য অৱদান এইগৰাকী বিশিষ্ট নাট্যকাৰ তথা নাট্যশিল্পী ৰতন থিয়ামৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ আমি এই মুহূৰ্তত কিছু খবৰ বা কিছু তথ্য জানিম বিশিষ্ট নাট্যশিল্পী নয়ন প্ৰসাদ ডাঙৰীয়াৰ সৈতে আমি সংযুক্ত হৈছোঁ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ এক অপূৰণীয় ক্ষতি ৰতন থিয়ামৰ বিয়োগ কিছু তথ্য তেওঁৰ সৃষ্টিৰাজিৰ বিষয়ে আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ ৰতন থিয়ামৰ বিয়োগ তেখেতক ভাৰতীয় নাট্য ক্ষেত্ৰৰ এগৰাকী মহিৰুহ বুলি আমি অভিহিত কৰিব পাৰোঁ আৰু তেওঁ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা স্নাতক হৈছিল 1900 বোধহয় মই যিমান দূৰ মোৰ ভুল হোৱা নাই 1984 চনত তেওঁ স্নাতক হৈ ওলাইছিল আৰু তাৰ পাছত তেওঁ মণিপুৰলৈ উভতি গৈ তেওঁ মণিপুৰী নাটকক এক নতুন শৈলীৰে নতুন ধৰণেৰে মণিপুৰৰ লোককলা সংস্কৃতি এইবিলাকৰ সৈতে সংপৃক্ত কৰি গোটেই ভাৰতবৰ্ষৰ লগতে বিশ্বৰ আগত চিনাকি কৰি দিছিল আৰু ভাৰতীয় নাটকৰ তেওঁ এনেকুৱা এটা পুনৰুত্থান ঘটাইছিল গতিকে ভাৰতীয় উৎসৱ বা ভাৰতৰ নাটক য'তেই অনুষ্ঠিত হয় পৃথিৱীৰ যি ঠাইতে অনুষ্ঠিত নহওক কিয় তাত ৰতন থিয়ামৰ যি কোৰাছ ৰেপাৰ্টৰী দল তেওঁৰ কোৰাছ ৰেপাৰ্টৰী দল
সদায় প্ৰতিনিধিত্ব কৰি ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি নাট পৰিৱেশন কৰিছিল তেখেতৰ বহুবোৰ উল্লেখযোগ্য নাটক আছে তাৰ ভিতৰত এই মুহূৰ্তত মনলৈ চক্ৰব্যূহ এখন খুব অতি জনপ্ৰিয় নাটক চক্ৰব্যূহ এই মহাভাৰতৰ সেই চক্ৰব্যূহৰ যিটো ঘটনা সেই ঘটনাক লৈ পেলাই যিধৰণে অভিমন্যুক বধ কৰিছিল সেই ঘটনাটোক লৈ ঠিক সেই ধৰণে তেওঁ উত্তৰ ৰামায়ণ এখন সংস্কৃত ক্লাছিক সেইখনৰ এটা খুব সুন্দৰ তেওঁৰ প্ৰযোজনা আছে এখন বিখ্যাত নাটক ডক্টৰ ধৰমবীৰ ভাৰতীৰ ভাৰতবৰ্ষৰ সকলো ভাষাতে সেই নাটকখন অভিনীত হৈছে সেইখন হ'ল আন্ধা যুগ কুৰুক্ষেত্ৰ যুদ্ধৰ বিষয়ে আৰু সেইখন মণিপুৰী ভাষাত অনুবাদ কৰি ৰতন থিয়ামৰ যিটো প্ৰযোজনা সেই খুবেই উল্লেখযোগ্য প্ৰযোজনা আছিল তেওঁ বাহিৰৰ শেক্সপিয়াৰ ইবচেন এই সকলোৰে নাটক তেওঁ মণিপুৰী ভাষালৈ অনুবাদ কৰি তেওঁ প্ৰযোজনা কৰিছিল দুখন নাটকৰ কথা মনলৈ আহিছে এখন শেক্সপিয়াৰৰ মেকবেথ তেখেতে কৰিছিল বৰ সুন্দৰ এখন গুৱাহাটীত আমি চোৱাৰ সুযোগ হৈছিল সুবিধা পাইছিলোঁ আৰু ইবচেনৰ এখন নাটকখনৰ নাম মোৰ মনলৈ অহা নাই খুব এখন বিখ্যাত নাটক সেইখন তেওঁ প্ৰযোজনা কৰি এবাৰ ভাৰত ৰংগ মহোৎসৱ যি অনুষ্ঠিত হয় তাৰ উদ্বোধনী নাটক হিচাপে এই নাটকখন প্ৰদৰ্শন হৈছিল গতিকে বিভিন্ন নিজৰ মানে মাটিক খামুচ মাৰি ধৰি থাকি আৰু নিজৰ কলা সংস্কৃতিক সম্বল কৰি লৈ নাটকক কেনেধৰণে নতুন এটা জীৱন দিব পাৰি নতুন প্ৰাণ দিব পাৰি এই কথাটো ৰতন থিয়ামে তেখেতৰ প্ৰযোজনাবিলাকৰ মাজেৰে আমাক দেখুৱাই থৈ গৈছে আৰু মই ভাবোঁ যে অলপমান যদিও তেওঁৰ ৭৭ বছৰ বয়স হৈছিল অলপ আগতীয়াকৈ আমাৰ পৰা গুচি গ'ল যেন মোৰ ভাৱ হয় কিন্তু তেওঁৰ কোৰাছ ৰেপাৰ্টৰী থিয়েটাৰ যি এটা আশ্ৰম সদৃশ এটা পৰিৱেশ মই 2019ত যোৱাৰ সুযোগ পাইছিলোঁ সেই তালৈ আৰু সেই কোৰাছ ৰেপাৰ্টৰী থিয়েটাৰ মই ভাবোঁ যে ৰতন থিয়ামৰ অবিহনেও কিছু যদিও স্তীমিত হয় কিন্তু তথাপিও তেওঁলোকে তেওঁলোকৰ যাত্ৰা অব্যাহত ৰাখিব আৰু ৰতন থিয়ামৰ প্ৰযোজনাৰ নাটকৰ যি বিজয় ধ্বজা সেয়া সমগ্ৰ পৃথিৱীতে তেওঁলোকে উজ্বলাই ৰাখিব বুলি মই বিশ্বাস কৰোঁ নিশ্চয়কৈ কৈ থাকিলেও আচলতে শেষ নহ'ব ডাঙৰীয়া তেওঁৰ যি অপূৰ্ব অৱদান নাট্য জগতখনলৈ সংস্কৃতি জগতখনলৈ সমান্তৰালকৈ NSDৰ দৰে সংগীত নাটক একাডেমীৰ দৰে প্ৰতিষ্ঠান সেই বিখ্যাত প্ৰতিষ্ঠানৰ সৈতে তেওঁ জড়িত হোৱাটো এক উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক গৌৰৱৰ বিষয় হয় সংগীত নাটক একাডেমীৰ তেওঁ যেতিয়া তেওঁ জড়িত হৈ আছিল সেই সময়তেই মোৰ অৰুণ শৰ্মা শ্ৰদ্ধেয় অৰুণ শৰ্মা ডাঙৰীয়াক কোৱা মনত আছে যে অসমৰ সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় মৰ্যাদা দিয়াৰ ক্ষেত্ৰত ৰতন থিয়াম ডাঙৰীয়াৰো যথেষ্ট ভূমিকা আছে তেওঁ যথেষ্ট এই কথাটোক সবলভাৱে তেওঁ যুক্তি প্ৰদৰ্শন কৰিছিল যে অসমৰ সত্ৰীয়া নৃত্য ইমান চহকী এক পৰম্পৰা গতিকে সেইকাৰণেও মই ভাবোঁ যে আমি ৰতন থিয়ামক মনত ৰাখিব লাগিব যে তেওঁ আমাৰ সদায় উত্তৰ পূৰ্বাঞ্চলৰ হৈ অসমৰ হৈ সদায় তেওঁ মাত মাতিছিল ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ধন্যবাদ জ্ঞাপন কৰিছোঁ নয়ন প্ৰসাদ ডাঙৰীয়া আৰু গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছে ৭৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে এইগৰাকী বিশিষ্ট নাট্য ব্যক্তিত্বই ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে 1987 চনৰ পৰা 1989 চনলৈকে নেশ্যনেল স্কুল অৱ ড্ৰামাৰ সঞ্চালক হিচাপে তেওঁ কাম কৰিছিল 1976 চনত মণিপুৰৰ ইম্ফলৰ বাহিৰৰ অঞ্চলত গঠন হোৱা কোৰাছ ৰেপাৰ্টৰী থিয়েটাৰৰ প্ৰতিষ্ঠাপক পৰিচালক আছিল ৰতন থিয়াম 2013 চনত অসম বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডিলিট লাভ কৰিছিল ৰতন থিয়ামে বিশ্বজুৰি খ্যাতি লাভ কৰিছিল ৰতন থিয়ামে এক কথাত নাটকৰ জৰিয়তে অভিনয়ৰ জৰিয়তে বিশ্ব জয় কৰিবলৈ সক্ষম হৈছিল ৰতন থিয়ামে বিখ্যাত নাট্যশিল্পী ৰতন থিয়াম আৰু নাই দেশৰ খ্যাতনামা নাট্য ব্যক্তিত্ব আছিল ৰতন থিয়াম আজি পুৱাৰ ভাগত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে মণিপুৰৰ সাংস্কৃতিক জগতখনক উকা কৰি উত্তৰ পূৰ্বাঞ্চল তথা সমগ্ৰ দেশৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পেলাই শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট নাট্যশিল্পীগৰাকীয়ে 1987 চনত সংগীত নাটক একাডেমী লাভ কৰিছিল থিয়ামে 1989 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল নাট্যশিল্পীগৰাকীক একেৰাহে অভিনেতা নাট্যকাৰ পৰিচালক চিত্ৰশিল্পী প্ৰসিদ্ধ সংগীতজ্ঞ আছিল থিয়াম ভাৰতৰ থিয়েটাৰ আন্দোলনৰ অন্যতম মহিৰুহ আছিল ৰতন থিয়াম
2013 চনৰ পৰা 2017 চনলৈ নেশ্যনেল স্কুল অৱ ড্ৰামাৰ অধ্যক্ষ আছিল NSDত যোগদান কৰাৰ পূৰ্বে সংগীত নাটক একাডেমীৰ উপ সঞ্চালক হিচাপেও তেওঁ কাম কৰি বিশ্বজুৰি খ্যাতি লাভ কৰিছিল ঊনৈছশ 87 চনৰ পৰা 1989 চনলৈকে নেশ্যনেল স্কুল অৱ ড্ৰামাৰ সঞ্চালক হিচাপেও কাম কৰিছিল আমি পুনৰ জনাইছো 1976 চনত মণিপুৰৰ ইম্ফলৰ বাহিৰৰ অঞ্চলত গঠন হোৱা কোৰাছ ৰেপাৰ্টৰী থিয়েটাৰৰ প্ৰতিষ্ঠাপক পৰিচালক আছিল ৰতন থিয়াম 2013 চনত অসম বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডিলিট লাভ কৰিছিল ৰতন থিয়ামে বিশ্বজুৰি খ্যাতি অৰ্জন কৰি নাটকৰ জৰিয়তে অভিনয়ৰ জৰিয়তে সমগ্ৰ বিশ্ব জয় কৰিছিল মণিপুৰৰ এইগৰাকী বিশিষ্ট নাট্য ব্যক্তিত্বই এন বীৰেন সিং শোক প্ৰকাশ কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে গভীৰ শোক প্ৰকাশ কৰিছে এন বীৰেন সিঙে ইতিমধ্যে বিশিষ্ট নাট্যশিল্পী নয়ন প্ৰসাদ ডাঙৰীয়াই গভীৰ শোক প্ৰকাশ কৰিছে সময়ত গৈ যেন কিছু আগতীয়াকৈ গুচি গ'ল এক অতুলনীয় অৱদান তেওঁ আগবঢ়াইছে সাংস্কৃতিক জগতখনলৈ নাট্য জগতখনলৈ নাট্য জগতত যেন এক প্ৰকাৰ অতন্দ্ৰ প্ৰহৰীৰ দৰে তেওঁ কাম কৰি তেওঁৰ সেই অপূৰ্ব অৱদান আগবঢ়াই গ'ল মণিপুৰৰ দৰে এখন ৰাজ্যৰ পৰা NSD সংগীত নাটক একাডেমী তেওঁ লাভ কৰিবলৈ সক্ষম হৈছিল NSDৰ সৈতে জড়িত হৈ পৰিছিল ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক মানস প্ৰতিম নেওগৰ সৈতে আমি এই মুহূৰ্তত যোগাযোগ স্থাপন কৰিছো নেওগ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টলৈ এই মুহূৰ্তৰ এক সুখৰ খবৰ য'ত নেকি ভাৰতৰ নাট্য জগতত এক শূন্যতা সৃষ্টি কৰি আঁতৰি গ'ল এইগৰাকী মহিৰুহ আপুনি তেওঁৰ সান্নিধ্য লাভ কৰিছিল নে নাই সেইখিনিও আমি জানিব বিচাৰিছো এই মুহূৰ্তত তেওঁৰ অৱদানৰ বিষয়ে কিছু আমি জানিব বিচাৰিছো আপোনাৰ জৰিয়তে আমাৰ দৰ্শকসকলক কিছু জনাব বিচাৰিছো ডাঙৰীয়া হয় নমস্কাৰ আজি ৰতন থিয়াম ছাৰ ঢুকালে সেইটো অকল ভাৰতীয় নাটকৰ কাৰণে নহয় পৃথিৱীৰ নাটকৰ জগতৰ কাৰণে এটা অতি দুখৰ খবৰ তেখেতৰ সান্নিধ্য মই খুব কম সময়ৰ কাৰণে লাভ কৰিছিলোঁ তেখেতৰ সৈতে মোৰ এটা ইমোশনেল বন্ডিং মানে এনেকুৱা ধৰণৰ যে মই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা যেতিয়া পাছ কৰিছিলোঁ আমাৰ কনভকেশ্যনত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ডিগ্ৰীখন ডিপ্ল'মাখন মই তেখেতৰ হাতৰ পৰা গ্ৰহণ কৰিছিলোঁ আজি খবৰটো পোৱাৰ লগে লগে গোটেই সেই দৃশ্যসমূহ মোৰ সন্মুখত ভাহি উঠিছে খুব দুখ লাগিছে এই কথাটো এই খবৰটো পাই তেখেতৰ মৃত্যু আমি ক'ব পাৰোঁ যে ভাৰতীয় নাটকৰ ক্ষেত্ৰত এটা আজি যুগৰ অৱসান ঘটিল তেখেত এজন এনেকুৱা ব্যক্তি আছিল যিজনে আমাৰ 1970ৰ দশকত যি নিজৰ শিপা বিচৰাৰ ভাৰতীয় নাটকৰ ক্ষেত্ৰত এটা আন্দোলন আৰম্ভ হৈছিলে তাৰ এজন অন্যতম পুৰোধা ব্যক্তি আছিলে আমাৰ ভাৰতীয় নাটকত পাশ্চাত্য নাটকৰ প্ৰভাৱৰ পৰা মুক্ত কৰি আমাৰ নিজৰ যি সংস্কৃতি ভাৰতীয় সংস্কৃতি বা নিজৰ আঞ্চলিক নাটকৰ যিটো ৰূপ সেই ৰূপক বিচাৰি চোৱাৰ আন্দোলন সেই আন্দোলনত অন্যতম গুৰুত্ব দিছিলে ৰতন থিয়াম ছাৰে
তেখেতৰ উৰুভংগম, চক্ৰবিহু, এই নাটককেইখনক খুব প্ৰশংসা কৰা হয়। তেখেতৰ অন্যতম শ্ৰেষ্ঠ নাটক কোৱা হয়। হেল্ল', হয়, আমি শুনি আছোঁ। নৱপ্ৰজন্মই তেওঁৰ পৰা কেনেধৰণে অনুপ্ৰেৰণা লাভ কৰিছিল আপুনি সেই কথা উল্লেখ কৰি আছে যে নাট্য আন্দোলনৰ এগৰাকী গুৰি ধৰোতা আছিল, নিজৰ শিপাক কেনেদৰে খামুচি ৰাখিব পাৰি তেনেকুৱা ধৰণৰ তেওঁ অনুপ্ৰেৰণা আপোনালোকে লাভ কৰিছে তেওঁৰ পৰা। হয় হেল্ল', হয়, আমি শুনি আছোঁ। আপুনি কৈ আছে তেওঁৰ সান্নিধ্য কিছু সময়ৰ বাবে লাভ কৰিছিল। নাট্য আন্দোলনৰ বিশেষভাৱে গুৰি ধৰোতা এগৰাকী পুৰোধা ব্যক্তিৰ কথা আপুনি উল্লেখ কৰিছে। নৱপ্ৰজন্মই কেনেদৰে অনুপ্ৰাণিত হৈছিল আপুনি সেইখিনি কথা আমাক জনাই আছে। সেয়া আছিল মানস প্ৰতিম নেওগ, তেওঁ NSDৰ স্নাতক। গতিকে NSDৰ দৰে এটা অনুষ্ঠান বা প্ৰতিষ্ঠানৰ সৈতে তেওঁ জড়িত হৈ আছিল ৰতন থিয়াম। আজি পুৱা তেওঁ শেষ নিশ্বাস ত্যাগ কৰাৰ এই খবৰে সকলোকে মৰ্মাহত কৰিছে। সমগ্ৰ ভাৰতেই নহয়, সমগ্ৰ বিশ্বৰ বাবে এক অপূৰণীয় ক্ষতি এইগৰাকী মহীৰূহৰ বিয়োগ। এটা যুগৰ অৱসান ঘটিছে, এটা স্বৰ্ণীল যুগৰ অৱসান ঘটিছে। 1948 চনৰ পৰা 2025 চনলৈ এক বৰ্ণিল যুগৰ পৰিসমাপ্তি। আৰু এই মুহূৰ্তত বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া ডাঙৰীয়াৰ সৈতে আমি সংযুক্ত হৈছোঁ। ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টলৈ। এই মুহূৰ্তৰ এক দুখৰ খবৰ আমি লাভ কৰিছোঁ আজি পুৱাৰ ভাগতে যে বিশিষ্ট নাট্য ব্যক্তিত্ব ৰতন থিয়াম আৰু আমাৰ মাজত নাই। গতিকে তেওঁৰ বিয়োগ এক অপূৰণীয় ক্ষতি হিচাপে এই মুহূৰ্তত বিবেচিত হৈছে সমগ্ৰ ভাৰতৰ নাট্য জগতৰ বাবে, বিশ্বৰ নাট্য জগতৰ বাবে। আপোনাৰ পৰা কিছু তথ্য জানিব বিচাৰিছোঁ তেওঁৰ বিষয়ে। মই এই মাত্ৰ NSDৰ পৰা যিখিনি আপডেট আহি আছে তেতিয়া গম পালোঁ ৰতন দা বুলি যাক কওঁ, ৰতন থিয়ামজি, our most respected senior. Once he became the chairperson of NSD, before that in the year 83, 84, year 87, 88, he was the director of National School Drama. By that time, we left NSD, National School Drama, in the year 1981. Ratan da, our karne, কেৱল আমাৰ ডাইৰেক্টৰ হিচাপে নহয়, ডাইৰেক্টৰ হিচাপে আমি পোৱা নাছিলোঁ। কিন্তু ৰতন দা আমি যেতিয়া পঢ়ি আছিলোঁ NSD সেই সময়ছোৱাত 78, 79, 80 সেই সময়ছোৱাত ৰতন দা আমাৰ স্কুললৈ আহে। আমাক থাংটা যিটো তেওঁলোকৰ মাৰ্চিয়েল আৰ্ট, ইণ্ডিয়াত দুটাই মাৰ্চিয়েল আৰ্ট, নন মাৰ্চিয়েল আৰ্ট আছে, কেৰালা কালাৰিপাইট আৰু মণিপুৰৰ থাংটা, খুব ৱৰ্ল্ড ৱাইড পপুলাৰ এই মাৰ্চিয়েল আৰ্ট। সেই মাৰ্চিয়েল আৰ্ট শিকাবলৈ ৰতন দা আমাৰ NSDলৈ আহে, আমাৰ ৰুমলৈ আহে, আমাৰ লগত থাকে। চিনিয়ৰ নহয়, তেওঁ আমাৰ বন্ধুৰ নিচিনাকৈ সেই সময়ত আমাৰ লগত কথা বতৰা শ্বেয়াৰ কৰিছিলে, হাঁহি ধেমালি। আৰু তেওঁৰ সেই যিটো ফিটনেছ, সদায় এটা ফিটনেছ, মণিপুৰীসকলৰ সদায় এটা সাংঘাতিক ফিজিকেল ফিটনেছ থাকে। ৰতন দা ৱাজ লাইক ডেট ইন দ'জ ইয়েৰ্ছ। পৰৱৰ্তী সময়ত ৰতন দা যেতিয়া আমাৰ NSDৰ ডাইৰেক্টৰ হ'ল, সেই সময়তে আমাৰ কনভকেশ্যন হৈছিলে। আমাৰ পাষ্ট 10 yearsৰ কনভকেশ্যন হোৱা নাছিলে। আমাৰ একেলগে কনভকেশ্যন হৈছিলে কামানি অডিটৰিয়ামত। তেতিয়া ইব্ৰাহিম এলকাজি আমাৰ ডাইৰেক্টৰ নেশ্যনেল স্কুল ড্ৰামা, তেখেতৰ হাতে আমাৰ চাৰ্টিফিকেট লৈছিলোঁ। আৰু ৰতন দা বিং এ ডাইৰেক্টৰ অফ দেট টাইম, হি ৱাজ অন ষ্টেজ। তাৰ পৰৱৰ্তী সময়ত ৰতন দাক আমি বিভিন্ন সময়ত লগ পাইছোঁ, ৰতন দাৰ নাটক চাইছোঁ। মই তেখেতসকলক কোৰাছ থিয়েটাৰলৈ গৈছোঁ। আৰু ৰতন দা পাছলৈ তেওঁ খুব শকত হৈ গ'ল। আৰু মই এটা কথাতে ৰতন দাক সদায় কওঁ, ৰতন দা চিগাৰেট পিনা छोड़ दीजिए প্লিজ। এইটো ৰতন দাৰ অভ্যাস হৈ গ'ল। কাৰণ ৰতন দাৰ ইতিমধ্যে 3টামান মেজৰ চাৰ্জাৰী হৈ গৈছে। ৰতন দাই মোক ভাই নিচিনাকৈ ট্ৰিটমেণ্ট কৰে। प्रांजल, जब तुम मिलते हो मुझे इसके सिगरेट छोड़ने के बारे में बोलते हो।
मैं नहीं, ये बहुत बुरा आदत हो गया, मैं नहीं अभी मैं नहीं छोड़ सकता। मैं जानू ये बहुत कितना एक हानिकारक है, तो भी आई कांट keep me away from cigarette smoking. এই ধৰণৰ কথা পৰ্যন্ত আমি পাতো আৰু শেহতীয়াকৈ নতুন দাক আমি তাৰ আগতে আমি এনএছডিৰ কেইবাটাও ফেষ্টিভেলৰ ৰতন দাক মাতিছোঁ। আমাৰ নাটক সূৰ্যৰ মই যেতিয়া তাৰ প্ৰেচিডেণ্ট আছিলোঁ সেই সময়ত ৰতন দাক কেইবাবাৰো আমি ইয়াত তেওঁৰ নাটক লৈ মাতিছোঁ। আৰু শেহতীয়াকৈ তেজপুৰৰ জংগমে 2018 যেতিয়া নেশ্যনেল থিয়েটাৰ ফেষ্টিভেল পতাৰ কথা ক'লে আৰু অলকনাথত আছিলে সেই জংগমৰ লগত জড়িত হৈ, তেতিয়া মই গোটেই ফেষ্টিভেলটো ডিজাইন কৰিছিলোঁ। আৰু তেতিয়া শেখৰ সেন, ৰতন থিয়াম, বি জয়শ্ৰী, নিমানী, পুৰী, কলকাতা বিভিন্ন টীম আহিছিলে, মই নিজে নাটক কৰিছিলোঁ। আৰু ৰতন দা তেতিয়া মেকবেথখন লৈ ৰতন দা আহিছিলে। ৱৰ্ল্ড ৱাইড পপুলাৰ হৈ গৈছিলে মেকবেথ নাটক ৰতন দাৰ। সেই মেকবেথখন লৈ আহিছিলে। তেতিয়া ৰতন দা আৰু দুলাল দাই কথা পাতি আছিলে আমাৰ পেণ্ডেলটো যিটো টেম্পৰৰী আমাৰ প্ৰেক্ষাগৃহ বনোৱা হৈছিল তেজপুৰৰ ফিল্ডত, ভিতৰত ৰতন দাৰ নাটক চলি আছে মেকবেথ। আৰু মই সুধিলোঁ ৰতন দা কাঁ হে, ক'ত গ'ল ৰতন দা? কোনোবাই ক'ল যে বাহিৰত বহি দুলাল দাৰ লগত কথা পাতি আছে। মই পৰ্দাখন দাঙি বাহিৰলৈ গ'লোঁ। তাত ৰতন দা आओ प्रांजल, हमारे दुख के बारे में बोल रहा हूँ दुलाल दा को, शेयर कर रहा हूँ, कितना दुख है हमारे दिल पे। बोले रतन दा क्या हुआ? बोले प्रांजल, सब लोग जानते हैं बोलते हैं रतन थे मुझे वर्ल्ड वाइड पॉपुलर डायरेक्टर ऑफ थिएटर, लेकिन मैं जानता हूँ मैं कैसे गुजारा करता हूँ। मेरा कोरस रेपर्टरी को चलाने के लिए हमें बहुत पैसा चाहिए, वो नहीं है। मणिपुर में क्या मिलेगा? जो तुम लोग देते हो संगीत नाटक से, एनएसडी से मुझे बुलाते हो, अभी भी तुमने यहाँ मुझे बुलाया है नाटक के लिए, मुझे कुछ पैसा मिल जाएगा, मेरा बच्चे 2 दिन के लिए थोड़ा खाना पीना रोजगार हो जाएगा। तो रत्ना को जानते हो प्रांजल, तुम ही जाना তোমার বৌ ৰতন দা মোৰ ৱাইফ খুব ভাল এক্ট্ৰেছ আছিলে, কিন্তু মোৰ কোৰাছৰ মোৰ ল'ৰা ছোৱালীবিলাকক খুৱাবৰ কাৰণে তেওঁ খেতি কৰে, কাৰণ মই চলিব লাগিব। আৰু ভাৰত চৰকাৰ মোক কিমান দিয়ে পইচা ইয়েৰলি, যিটো ফাইনেন্সিয়েল গ্ৰাণ্টত মোক 6 লাখ টকা দিয়ে। 6 লাখ টকাত কেনেকৈ কোৰাছ চলে? তথাপি তহঁতি যে মোক মাতো মাজে মাজে, মোৰ বৰ ভাল লাগে, তহঁতি মোক পাহৰি যোৱা নাই। ৰত্ন দাস চকু পানী মচিলে, মই হুক শুকাই কান্দিছোঁ তেতিয়া। দুলাল দাই কৈছে ৰত্নৰ পিঠিত হাত ভৰাই, ৰতন ইয়ে ষ্ট্ৰাগল হে হমাৰা থিয়েটাৰ পিপল কৰি। ৰতন চেপে কৈছে আজি লণ্ডনত হোৱালে মোৰ থিয়েটাৰে কপাই থাকিলেহেঁতেন, চবৰে সুন্দৰকৈ খাবলৈ পালেহেঁতেন, সুন্দৰ এটা ইনকাম হ'লহেঁতেন। কিন্তু আমাৰ নৰ্থ ইষ্টত সেই উপায় নাই। আমি জীৱনত ইমানেই ষ্ট্ৰাগল নকৰোঁ, তথাপি আমাৰ এই দুখৰ শেষ নাই বুলি ৰতন দাই কৈছে। অৰ্থাৎ বিভিন্ন অভাৱ অভিযোগৰ মাজতো এই নাট্য আন্দোলনক আগুৱাই লৈ তেওঁ এই নাট্য আন্দোলনখনক এক নতুন গতি প্ৰদান কৰি গ'ল, যিয়ে নেকি আজি সকলোকে এই মুহূৰ্তত মৰ্মাহত কৰি তুলিছে, যিয়ে নেকি আজি এক শূন্যতাৰ সৃষ্টি কৰি আঁতৰি গ'ল আমাৰ সকলোৰে মাজৰ পৰা। ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া। এইখিনি তথ্য তেওঁৰ বিষয়ে আপুনি লাভ কৰা সান্নিধ্যৰ কথাও উল্লেখ কৰিলে আমাৰ দৰ্শকসকলৰ সন্মুখত। আৰু ইফালে সাহিত্যাচাৰ্য নলবাৰী ৰত্ন বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ পৰলোক প্ৰাপ্তি। নলবাৰীৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যিকগৰাকীয়ে। 83 বছৰ বয়সত দেহাৱসান বিশিষ্ট সাহিত্যিক ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ। অসমীয়া ভাষা সাহিত্যৰ জগতখনৰ কাৰণে এক অপূৰণীয় ক্ষতি ভট্টাচাৰ্যৰ বিয়োগ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল সাহিত্যিকগৰাকী। ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ আছে কেইবাখনো উল্লেখযোগ্য গল্পপুথিৰ লগতে কবিতা পুথি। অসমীয়া ভাষা সাহিত্য জগতখনলৈ তেওঁ আগবঢ়াইছে অনবদ্য অৱদান। প্ৰতিবাদ, বোধন, অৱৰোধ, এটি নিশাৰ বাতৰিৰে, আকাশ আজিও নীলা, দুষ্ট প্ৰজাপতি, দুঃস্বপ্নৰ সময়, গ্ৰহণ, ক্লান্ত অপৰাহ্ন, অসংলগ্ন স্বৰ, মানুহ আছে মানুহ নাই, এটা গল্পৰ আৰম্ভণি, অন্ধকাৰত মই অকলে, স্বপ্ন দুঃস্বপ্নৰ ভগ্নাংশ, নিষিদ্ধ আলাপ, এইসমূহ হৈছে
ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যই ৰচনা কৰা বিশেষ গল্পপুথি। আনহাতে উল্লেখনীয় কবিতা পুথিসমূহ হ'ল তোমাৰ হৃদয়ৰ উমেৰে, এখন বেগৱতী নদীৰ দৰে তুমি, নৈপৰীয়া গছ এজোপাৰ ছাট, বুকুৰ বাগিচাত ফুলিল এপাহ সৰি কাজাই, জোনাকে চুই যায় তোমাক নিশব্দে এই সেউজীয়াত, অৰণ্য ফালি এজাক চৰাই, নিজানত অকলে কেতিয়াবা, দুহাত মেলি শূন্যতাত। এইসমূহ হৈছে কবিতা পুথি। 1942 চনৰ 1 ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰিছিল ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যই। 1947 চনত ভট্টাচাৰ্যই বালিজাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে আৰু 1952 চনত বাউসীপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা শেষ পৰীক্ষাত উত্তীৰ্ণ হয়। 1952 চনৰ পৰা 55 চনলৈ বৰক্ষেত্ৰীৰ বাণীকুছি এমই স্কুলত মাধ্যমিক শিক্ষা আৰু পিছত তেওঁ 1955 চনত গৰ্ডন হাইস্কুলত 7ম শ্ৰেণীত নামভৰ্তি কৰে। 1959 চনত গৰ্ডন হাইস্কুলৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত প্ৰৱেশিকা পৰীক্ষাত সংস্কৃত বিষয়ত লেটাৰ নম্বৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। 1961 চনত তেওঁ গুৱাহাটীৰ কটন কলেজৰ পৰা দ্বিতীয় বিভাগত ISC পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰে, কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ 1962 চনত মেডিকেল কলেজ আধাতেই এৰিবলগীয়া হয়। ভট্টাচাৰ্যই 1964 চনত নলবাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 1966 চনত অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। দুখৰ খবৰেই নহয়, এয়া শোকৰ পাহাৰ এখন যেন আমাৰ বুকুত, আমাৰ শিৰত বিদ্যমান, ঠিক তেনেকুৱা অৱস্থা এটা হৈছে নলবাৰীবাসীৰ। আৰু এয়া নলবাৰীবাসীৰ বাবে দুখৰ নহয়, সমগ্ৰ অসমবাসীৰ বাবে এক শোকাহত বাৰ্তা। ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য আৰু নাই। আৰু তেতিয়াই ক'ব লাগিব শূন্যতা, এক মহাশূন্যৰ আৱৰ্তনত আজি সমগ্ৰ অসমীয়া জাতি, ভাষা আৰু সংস্কৃতি, যিয়ে নাট্যধাৰাৰ সংস্কৃতিৰে অসমৰ ভাষা সংস্কৃতি অসমত চহকী কৰিছিল, যি নিবন্ধ, প্ৰবন্ধ আৰু গল্প কথাৰে অসমৰ ভাষাক আগুৱাই লৈ গৈছিল, তেওঁৰ নিজস্ব শৈলীৰে, অভিনৱ উপস্থাপনেৰে, আৰু যিয়ে শেহতীয়াকৈ তেওঁৰ কাব্য সাধনা অবিৰত প্ৰচেষ্টাৰে জীয়াই ৰাখিছিল, সেইগৰাকী মানুহেই হ'ল ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য। অসমীয়া ভাষা সংস্কৃতিৰ অপূৰণীয় ক্ষতি। আজি অগণন গুণমুগ্ধ আত্মীয় স্বজন এই মুহূৰ্তত নলবাৰীৰ বাসগৃহত উপস্থিত হৈছে। শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অসমীয়া ভাষা সংস্কৃতিৰ মহীৰূহগৰাকীলৈ। আমাৰ সতীৰ্থ সাংবাদিক কৈলাশ ডেকাৰ সৈতে সংযুক্ত হৈছোঁ নলবাৰী বাসগৃহৰ পৰা পোনপটীয়া সম্প্ৰচাৰত। কৈলাশ। নিশ্চিতভাৱে জয়ন্ত চাওক, বিশিষ্ট সাহিত্যিক, সাহিত্যাচাৰ্য, নলবাৰী ৰত্ন ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ বিয়োগে আচলতে সকলোকে কন্দুৱাইছে। আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ নলবাৰীৰ চহৰস্থিত যি বাসগৃহ, আৰু বাসগৃহত ৰাতিপুৱাৰে পৰা আচলতে এই খবৰটো বিয়পি পৰাৰ পিছতে বিভিন্নজন আচলতে গুণমুগ্ধ আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু অসমীয়া সাহিত্য জগতলৈ আচলতে অনবদ্য অৱদান আগবঢ়োৱা এইগৰাকী বিশিষ্ট সাহিত্যিকে আচলতে নলবাৰী জিলাখনৰ বাউসীপাৰাত জন্মগ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ছোৱাত আচলতে তেখেতে নলবাৰী চহৰলৈ আহিছিল, আৰু নলবাৰী চহৰৰ এই বাসগৃহটোতে আচলতে তেখেতে বিভিন্ন সময়ছোৱাত বিভিন্ন সৃষ্টি অসমীয়া সাহিত্যৰ বিভিন্ন সৃষ্টি কৰিছিল। আৰু যিহেতু আজি তেখেতৰ দেহবাসনৰ পিছতে আচলতে সকলোৱে শোকাহত হৈ পৰা পৰিলক্ষিত হৈছে, আৰু বিভিন্নজনে আহি এই মুহূৰ্তত আচলতে তেখেতৰ বাসগৃহত নশ্বৰ দিশত শেষ শ্ৰদ্ধাঞ্জলি জনাই থকা পৰিলক্ষিত হৈছে। বিভিন্নজন গুণমুগ্ধ আছে, মই কথা পাতিবলৈ যত্ন কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ পোনে পোনে। আচলতে বসন্ত কুমাৰ ভট্টাচাৰ্য বিয়োগ সকলোৰে বাবে এক অপূৰণীয় ক্ষতি, কি ক'ব? অসমৰ সাহিত্য জগতৰ এটা অপূৰণীয় ক্ষতি, আৰু নলবাৰীৰ বাবে আমি, কাৰণ বসন্ত ভট্টাচাৰ্য আমাৰ প্ৰতিজনৰ পৰিচয়, গতিকে আজি তেখেতক হেৰুৱাই আমি সঁচাকৈ মৰ্মাহত। আৰু কাৰণ সাহিত্যাচাৰ্য, নলবাৰী ৰত্ন, কথাশিল্পৰ সাধক, আজীৱন সাধক বসন্ত ভট্টাচাৰ্য নাই, এই শব্দটোৱে আমাক ব্যথিত কৰিছে। যুগৰ মহাপ্ৰস্থান। গতিকে এই ক্ষেত্ৰত আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ পৰা তেখেতৰ মৃত্যুত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ, আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। কেনেধৰণে আজি শেষকৃত্য কৰা হ'ব বা আমি কিছু সময় পিছত ছাৰ যিহেতু আমাৰ নলবাৰী কলেজৰ অধ্যাপক আছিল, সেই শিক্ষানুষ্ঠানলৈ উলিয়াব, সাহিত্য সভাৰ সভাপতি আছিল,
তালৈ নিয়া হ'ব। তাৰপিছত আমি সদৌ নলবাৰী জিলা জাতীয় সন্থাৰ শ্বহীদ ভৱন বাকৰিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আমি আয়োজন কৰিম। তাৰপিছত অন্তিম সৎকাৰৰ বাবে নিয়া হ'ব। গতিকে এই সমগ্ৰ ক্ষেত্ৰত আমি ইতিমধ্যে বিভিন্নজনৰ লগত আলোচনা কৰিছোঁ আৰু সেইমতে আমি নিয়াৰ এটা পৰিকল্পনা কৰিছোঁ। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। উল্লেখ কৰিব বিচাৰিছোঁ যে বিভিন্ন উপাধিৰে সন্মানিত কৰা পৰিলক্ষিত হৈছিল আৰু এই মুহূৰ্তত আমি বাসগৃহৰ পৰিৱেশটো দেখুৱাবলৈ বিচাৰিছোঁ আৰু উল্লেখ কৰিব বিচাৰিছোঁ যে তেখেতৰ বাসগৃহত বৰ্তমান সময়ছোৱাত যথেষ্ট আচলতে গণমুক্তৰ কেন্দ্ৰৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। সকলোৱে তেখেতৰ মঞ্চৰ দিশত আচলতে সেৱা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। আমি তেখেতে অসমীয়া সাহিত্যৰ বিভিন্ন ধৰণৰ তেখেতে সৃষ্টি কৰিছিল আৰু তেখেতৰ কেইবাখনো উল্লেখনীয় আচলতে তেখেতে অসমীয়া সাহিত্য জগতলৈ অৱদান আগবঢ়াইছে। আপোনাৰ ওচৰলৈ আহিছোঁ অসমীয়া সাহিত্য জগতৰ বাবে এক অপূৰণীয় সতী ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য কি ক'ব? অসমীয়া সাহিত্য জগত ক্ষতি কৰি থৈ যোৱাই নহয়, আমাৰ হৃদয়বোৰ উকা কৰি থৈ গ'ল ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যই। ছাৰক বাদ দি নক্সা অংকন কৰিব নোৱাৰি অসমীয়া জাতিৰ ভাষা সাহিত্য আৰু সংস্কৃতি। ছাৰৰ যি সাহিত্য সম্ভাৰ, ছাৰৰ যি ক্ৰান্তিকল্লোল নাটক, ছাৰৰ যি সন্ধ্যাতৰা নাটক আৰু ছাৰে যি ধৰণে প্ৰতিষ্ঠা কৰি থৈ গৈছে জাতিটোৰ বাবে, তেওঁ আছিল শুভ চিন্তাৰ বাহক। ছাৰে ভাষণ দিলে সময় যেন স্তব্ধ হৈ ৰৈছিল, নদীৰ গতি যেন ৰুদ্ধ হৈ পৰিছিল, প্ৰকৃতিৰ কলৰৱত পক্ষী যেন স্তব্ধ হৈ পৰিছিল। গতিকে ছাৰ আছিল এক গতিময় ছন্দময় এক অপূৰণীয় অভাৱনীয় এক সত্তা। সেই সত্তাক আমি জীয়াই ৰাখিব লাগিব তেওঁৰ কৰ্মগুণৰ মাজেৰে। আশা কৰিম অসম চৰকাৰে তেখেতক ৰাজ্যিক মৰ্যাদাৰে এই মহাবিদায় বাবে যাৱতীয় ব্যৱস্থা ল'ব। ইতিমধ্যে আমি আবেদন কৰা হৈছে। হয় কৈলাশ, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰাও মহীৰোহগৰাকীলৈ আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। অসমীয়া ভাষা, অসমীয়া সাহিত্য, অসমীয়া সংস্কৃতিৰ এগৰাকী অভিভাৱক, এগৰাকী মহীৰো ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ আজি মহাপ্ৰয়াণ কৰিছে ৰাতিপুৱা 5 বজাত। ছাৰে যদিও প্ৰথমতে তেখেতে আমাৰ চিকিৎসা শাস্ত্ৰত তেখেতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল, পিছলৈ তাত বাদ দি পিনে অসমীয়া সাহিত্যৰ তেখেতে মনোনিৱেশ কৰে। অসমীয়া সাহিত্যত তেখেতে স্নাতকৰ ডিগ্ৰী, লোকসাহিত্যত তেখেতে PhD ডিগ্ৰী লাভ কৰিছিল। ছাৰৰ কেইবাখনো মৌলিক সাহিত্য আছে, ৮০খনতকৈও অধিক মৌলিক সাহিত্য আমি যাক কওঁ। এনেকুৱা এটা বিষয় নাই অসমীয়া সাহিত্যৰ ধাৰা নাই যি ধাৰাত ছাৰ পৰিণত নাছিল, ছাৰৰ অৱদান নাছিল। ছাৰে অসমীয়া চুটিগল্প, অসমীয়া উপন্যাস, অসমীয়া একাংকিকা নাট, অসমীয়া ভ্ৰাম্যমানৰ থিয়েটাৰসমূহৰ বাবে নাটক লিখিছিল। তাৰ উপৰিও ছাৰে ছাৰৰ কেইবাখনো উপন্যাস আছিল লিখিছিল আৰু শেহতীয়াকৈ ছাৰৰ প্ৰায় জীৱনৰ অৱসৰৰ পিছত ছাৰে কবিতা কাব্য চৰ্চাটোৰ ছাৰে মনোনিৱেশ কৰিছিল। সহকাৰী অভিযন্তাৰ মৃত্যুৰ ঘটনাত 2 অভিযন্তাক আটক কৰা হৈছে। তদানীন্তন কাৰ্যবাহী অভিযন্তা দীনেশ শৰ্মা মেধিক আটক, তদানীন্তন SDO আমিনুল ইছলামকো আটক কৰা হৈছে। দুয়োকে গুৱাহাটীৰ পৰা আটক কৰে বঙাইগাঁও আৰক্ষীয়ে। জচিতা দাসৰ মৃত্যুৰ ঘটনাত সাঙুৰ খাইছিল দুয়োৰে নাম। বঙাইগাঁৱত লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা আছিল জচিতা দাস। ভাড়াঘৰত উদ্ধাৰ হৈছিল সহকাৰী অভিযন্তা জচিতা দাসৰ মৃতদেহ। মৃতদেহৰ কাষত উদ্ধাৰ সহকাৰী অভিযন্তাৰ ছুইচাইড নোট। আত্মহননৰ বাবে ছুইচাইড নোটত জগৰীয়া কৰিছিল জ্যেষ্ঠ অভিযন্তাক। তদানীন্তন কাৰ্যবাহী অভিযন্তা আৰু SDOৰ বিৰুদ্ধে মানসিক হাৰাশাস্তিৰ অভিযোগ। তদানীন্তন কাৰ্যবাহী অভিযন্তা দীনেশ শৰ্মা মেধিৰ বিৰুদ্ধে অভিযোগ। তদানীন্তন SDO আমিনুল ইছলামৰ বিৰুদ্ধে মানসিক হাৰাশাস্তিৰ অভিযোগ। বৰহনগাঁও ষ্টেডিয়ামৰ নিৰ্মাণ কাৰ্যক লৈ মানসিক হেঁচা দি আহিছিল দুয়োগৰাকী অভিযন্তাই। কাম নকৰাকৈ বিল পাছ কৰাৰ বাবে হেঁচা দিয়াৰ অভিযোগৰ কথা ছুইচাইড নোটত উল্লেখ কৰে জচিতাই। ৰুদ্ৰ পাঠক